আজি বিশেষ এটা কামৰ কাৰণে আমাৰ বিলেচিৰ পৰা SDO চিভিল মানে কোৰ্টত আহিলোঁ তো আহি দেখা পাইছোঁ ভিতৰত মানে এণ্ট্ৰি মানা আছে একচুৱেলি নো এণ্ট্ৰি লগা আছে ভিতৰত যাব নিদিয়ে তো কাৰণ মই জানিব বিচাৰিছিলোঁ যে একচুৱেলি কি কাৰণত যাব দিয়া নহয় তো কৈছে যে 13গৰাকীকৈ ব্যক্তিক মানে 28 বছৰ পিছত আজি মানে কোৰ্টে ৰায়দান দিছে যাৱজ্জীৱন কাৰাদণ্ড এইকাৰণে বহুত ভিৰ কৰি আছে মানুহখিনিয়ে যাব দিয়া নাই হয়তো এই যে 13জন আসামী আছে এইকেইটাক ধৰি লৈ যোৱাৰ পিছতহে হয়তো ভিতৰত সোমাব দিব জেললৈ প্ৰেৰণ কৰিব যাৱজ্জীৱন কাৰাদণ্ড একচুৱেলি কোৰ্টত যোৱাৰ আগতে ৰাতিপুৱাই বিলেচিৰ পৰা চব্জি মাৰ্কেটত গৈছিলোঁ একচুৱেলি চব্জি কিনাৰ কাৰণে একচুৱেলি মই চব্জি মাৰ্কেটৰ কিছু পৰিৱেশ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আহি পালোঁ বিলেচিৰ পৰা চব্জি মাৰ্কেট আমাৰ জলকীয়া বজাৰ বিলেচিৰ পৰা একচুৱেলি নদীৰ পাৰত বুলি কয় কিবা অকেশ্যন থাকিলে যদি কিবা আমাৰ বেপাৰী থাকে ইয়াতে চব্জি কিনা বহুতে ভাল তাৰমানে বহুত কমত পায় তো মই দেখুৱাই যাম একচুৱেলি কোন চব্জিৰ কিমান দাম চলি আছে ইয়াতে বৰ্তমান তো এইফালে আমাৰ আলুৰ বজাৰ হ'ব দাদা আলু কি ৰেট চলি আছে বৰ্তমান 2500 আচ্ছা আচ্ছা কুইণ্টেল এইফালে আলুৰ দাম আপোনালোকে শুনিলে বাকী মই এইফালে চব্জিখিনি দেখুৱাই আছোঁ তো এই বিলেচিবাজি সবজি মার্কেটত মোর বন্ধু মন্টু দাসের একচুয়ালি পিঁয়াজের আচ্ছা পিঁয়াজ কিরকম চলিছে মন্টু চলি আছে মোটামুটি ভালো চলি আছে আচ্ছা কেজি কত হয় বস্তা কাটা 50 তো একচুয়ালি যদি পিঁয়াজ লাগে তো পিঁয়াজ রসুন নহৰু মানে আমার মন্টু দাসের দোকানত পাই যাব বাকি মই দেখুৱাই আছো ইফালে বান্দা 150 দাদা বান্দা না বান্দি হ্যাঁ বান্দি ইংল্যান্ড থেকে আনা বান্দা দিয়ে দাও বান্দি 150 পটল কয় কেজি হলো ভাই 12 কেজি আচ্ছা কবি কত করে এখন 28 টাকা কেজি তো আমার পটল একদম তাজা পটল কত পাল্লা কত 200 টাকা পাল্লা কি লবি মানে 40 টাকা কিলো বিলেচিপাড়াত বর্তমান তাজা পটল 40 টাকা কিলো